আমি যাওঁ এতিয়া শিৱৰাত্ৰিৰ কাৰণে গেট এটা মাৰি ল'ম কৃষ্ণ হৰি বেয়া লাজ কৰে আকৌ 9:25 উঠা তো ইয়াতে মানে বাইকখন থৈ যাব লাগিব আমি যিখন থানলৈ গৈ আছোঁ ইয়াতে বাইকখন থৈ দলঙেদি খোজকাঢ়ি যাব লাগিব মা গৈ আছে এইখন দলঙেদি খোজকাঢ়ি যাব লাগিব মাৰবা দিয়া বেগটো দিয়া এনেহে জানে আজি লৈ দেখাইছে বেগটো ফুটেজ লাগে মানে মাক গৈ আছো এইবোৰ বাৰী পাতিছে ইয়াত ৰঙালাও বাৰী তললৈ চাই চাই কি লগাইছে মা ৰঙালাওৱে না আৰু বেলেগ কিবা আছে জিলিমিলি খুতৰা শাক আছে ইয়াত ইয়াতে আছে থানখন সেইখন গছজোপা তলতে তুমি কোৱা মানুহজনী ইমান আগত গৈছাগে যে এইবোৰ গৰু দেখিছা নহয় এইখন থানখন বহুতে নাজানে ইতিমধ্যে আমি পূজা কৰিলোঁ আচলতে এখেতক মই দেখাব বিচাৰিছোঁ এখেত হৈছে আমাৰ থান ঘৰীয়া এই থানখন তেওঁৱে চোৱা চিতা কৰে যেতিয়াই আহোঁ তেতিয়াই তেখেতক পাওঁ আজি কিমান বছৰ হ'ল আপোনাৰ ইয়াত 26 বছৰ ৰানিং হৈছে 26 বছৰ ধৰি তেওঁ ইয়াতে আছেহি আজি শিৱৰাত্ৰিৰ দিনা আপুনি অকণমান দুআষাৰ কথা কওকচোন থানখনৰ বিষয়ে মইনো কি ক'ম ন মানুহবোৰে ভক্তি ভাৱটোৰ পৰা আঁতৰি যাব নালাগে এই থানটো আচলতে কোনো ক'ব নাই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি মন্দিৰ এইটোৱে গোঁসাই গৰিষা থান বুলি মানুহে জানে আই সৰুগৰাকী 9গৰাকীৰ ভিতৰত আৰু এই মানুহ ভক্তি ভাৱটো আজিকালি আঁতৰি গৈছে মানুহ মদ মাংসলৈ বেছি গৈছে গতিকে সেইবোৰ বাদ দি মানুহবোৰ মন্দিৰলৈ আহিব লাগে তেতিয়া আৰু আমাৰ মানে সুশান্তি কামনা আহিব আৰু বহুতে নাজানে এই থানখনৰ বিষয়ে আচলতে এই থানখন বহুত প্ৰমাণিত হয় আৰু তাৰ মহত্তমাটো বেছি আছে তেওঁ ভঙা চঙালো মহত্তমা বেছি আছে এবাৰ যি আহি যায় সি গম পাই যায় মানে গতিকে আহি চাব লাগে মানুহে কৰি চাওক কিবা এটা আহিব তেতিয়া গম পাব মইতো এইটো ক'ব নোৱাৰো বা মই দিব নোৱাৰো ন এইটো তেওঁৰ কথা হয় খালি মই তেওঁ কৰ্মচাৰীহে কামহে কৰোঁ গৰু বুলি নহয় মানে আপুনি মানুহ হেৰালেও যদি দি চাই নহয় দি চাওক এবাৰ টিভিত যিদৰে দিয়ে মানুহ হেৰালে হ'লে এটা ফটো দি দিয়ে ঠিক তেনেকৈ ইয়াত এবাৰ দি চাওক চাকি এগজি আগবঢ়াই চাওক তাৰপৰা গম পাব যিকোনো ক্ষেত্ৰত বেমাৰ আজাৰ হওক যিকোনো যি মনত কল্পনা লৈ আহে মনৰ বাঞ্ছা পূৰণ হয় সেইটো বুলি আমি বিশ্বাস কৰোঁ মানে নাই হোৱা বুলি কোৱা শুনা নাই মানে মই যিমান বছৰ মানুহ লগ পাইছোঁ কাৰোবাৰ কিছুমান মানুহ ল'ৰা ছোৱালী নহয় তেনেকুৱা মানুহ ইয়াত আহে দেখিছোঁ মই ফল পোৱা কাৰোবাৰ ডাঙৰ ডাঙৰ অসুবিধা যিকোনো দূৰ হৈছে মানে তাকে শুদ্ধ মন লৈ আহক আচলতে মই এইটো কাৰণে ভিডিঅ'টো বনালোঁ কাৰণ বহুতে নাজানে আমি প্ৰত্যেক বছৰে আহোঁ যেতিয়ালৈকে পাৰোঁ যদি কিবা ধৰক কোনোবা এটা বছৰ যদি আহিব নোৱাৰোঁ তেতিয়া ধৰক দুখদাই ক্ষমা কৰিব কিন্তু আজিলৈকে মিছ হোৱা নাই প্ৰত্যেক বছৰ আহি ভগৱানৰ ফল ভাগ্য বলত আহিবলৈ পায় মানুহে কোনোবা আহিব বুলিও নোৱাৰে আৰু তেওঁ যেতিয়া আনিব নাই আপোনাক
কোনো ধুমুহা বতাহ কি কৰোণাও ৰাখিব নোৱাৰে জীয়াই থাকিব মানুহ মাত্ৰ বিশ্বাসেই ভগৱান বিশ্বাস থাকিব লাগে আচলতে এইটো মন্দিৰ গৰখীয়া অকণমান দেখাবলৈ কৰিছোঁ আমাৰ পূজা কৰা হৈ গ'ল ইমানতে তেখেত মানে থানঘৰীয়া পূজাৰী বুলি ক'ব পাৰে তো ইয়ালৈ আমি প্ৰত্যেক বছৰে আহোঁ মা আৰু মই প্ৰত্যেকটো বছৰে আহোঁ শিৱৰাত্ৰিৰ দিনাখন ইয়াত আহি খুব ভাল লাগে মনটো কিবা এটা ভাল লাগে মুঠতে কি ভাল লাগে নাজানো বহুত ভাল লাগে এইফালে পথাৰ আছে গোটেইখন পথাৰ বহুত ডাঙৰ পথাৰ তো আপোনালোকে যদি আহিব বিচাৰে বগীবিলতে আছে গৰখীয়া থান কোনখন বুলি ক'লেই দেখাই দিব অকণমান বাইকখন বা গাড়ী যদি লৈ আহে তেতিয়াহ'লে জান এখন আছে গাভৰু জান সেই জানখন পাৰ হৈ আহিব লাগে বাঁহৰ দলংখন আছে তাতে আহিব পাৰে তেওঁলোকে বনাব লৈছিলে মই মনা কৰি দিলোঁ আকৌ MLA কৈ পিনে ভালকৈ মানে বনাওঁ তেওঁলোকে মানে তেতিয়া ভালকৈ কৈছে তোমাৰ এতিয়া দিব নালাগে এইটো আপুনি তেওঁলোকে নামৰ মানে ছমাহ কাৰণ এই থানখন মানে ইমানেই পুৰণি থান এখন মানে সেইটোৱে কোনো ক'ব নোৱাৰে এনেই মুখত মানে 55-60 বছৰ কয় এইটো আচল মিছা কথা এইটো মানে স্বয়ং ৰামচন্দ্ৰ যুগত সত্য যুগৰ বস্তু হয় এই বস্তুটো এতিয়া নহয় ঘৰটোহে মানুহে বনাই দিছে ঘৰটো বনাই দিয়াই হ'ল খালি ভালমতে বনক শান্তিতহে বনক পইচাটো এতিয়া আহিলে এতিয়া এদিন বনিবই ন 10 লাখ টকা আহিছে 10 লাখ মামুলি পইচা নাই লিখা আছে এতিয়া আহিছে এইটো বস্তু দেখাম আচ্ছা এই মন্দিৰটোৰ কাৰণে 10 লাখ টকা চেংচন হৈছে আধা কিলা স্থাপন কৰিলে মই দেখাম অসম চৰকাৰৰ ফালৰ পৰা দিছে গৰখীয়া থানক প্ৰায় 10 লাখ টকা আহিছে থানখন নতুনকৈ বনাবৰ কাৰণে আহিছো মা আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ সকলোলৈকে শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিলে ওম নমঃ শিৱায় মা বাই বাই দলংখন আকৌ এবাৰ দেখাই দিছোঁ সেইখন আমাৰ বাইক সেই তাত আছিলে মন্দিৰ মোৰ থান মন্দিৰ যি হ'লেও ক'ব পাৰে মানে এখন আমাৰ বাইক চ' যদি কোনোবা আহে তো ইয়াতে বাইকখন থৈ যাব লাগিব সেইটো ৰাস্তা বগীবিলৰ তাৰ পাছত এই দলংখনেদি এনেকৈ মন্দিৰটোলৈ যাব পাৰি